दुकान 4x4 बोलेरो पिकअप ले आसो। इसका हिंदी वीडियो हम लोगों ने बनाया है जिटुस ऑटो हब चैनल में। এই দুটা এটা আমি অসমীয়া চেনেলত কৰি আছো। আপোনালোকে চাব পাৰে হিন্দী চেনেলটো, কোনো প্ৰব্লেম নাই। দুটা চেনেল আছে আমাৰ লগত, বেলেগ গাড়ীখিনি কথাও কম। তো এইখন চাওক, বলেৰো 4x4 2024 গাড়ী, 2024 গাড়ী আৰু 2023 গাড়ী। আৰু দামো বেছি নহয়। 2024 যিখন গাড়ী 8.5 লাখ টকা, 8,50,000 গাড়ীৰ দাম। এই যিখন আপোনাৰ ML নম্বৰ দেখিছে, ML নম্বৰ যিখন গাড়ী 8.5 লাখ টকা দাম। গুৱাহাটীত আছে, কণ্টেক্ট নম্বৰটো পাই যাব। এতিয়া মেইন কথাটো আহিলে, আপোনালোকৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব। ডাউন পে'মেণ্ট কিন্তু 1.5 লাখৰ পৰা 2 লাখ টকা, তাত তলত কিন্তু নহয়। আৰু চিভিল ভাল হ'ব লাগিব। আজি এটা কেছ দিছোঁ মই, মাত্ৰ 300 টকা এটা আউটষ্টেণ্ডিং আছিলে, কেছ কেঞ্চেল কৰি দিছে। মানে ফাইনেন্সটো আমি কওঁ ফাইনেন্স পোৱাটো সহজ, কিন্তু ইমান সহজো নহয়। কেতিয়াবা ডিলাৰে ক'ব দিয়ে, সেইকাৰণে আমি কওঁ যে ফাইনেন্সটো বহুত সহজ। এইটো নহয়। চিভিল যদি গড়বড় আছে আজিৰ দিনত নিদিয়ে আপোনাক। আপোনাৰ চেণ্ডেল ক্ষয় যাব, তথাপি আপোনাক নিদিয়ে। 1200 কিলো পাছিং, ML নম্বৰ, 8,50,000 টকা। নতুনৰ দাম মোটামুটি 12.5 মান ধৰি ৰাখক, 12.5, 13 ওচৰা ওচৰি। মোৰ ওচৰত আপোনাৰ প্ৰাইচ লিষ্ট আছে, কাৰোবাক যদি লাগে পঠাই দিম, চাই ল'ব। কিন্তু বহুতে জ্ঞান দিয়ে ন, অলপ দিলে নতুনে পায় দেখোন। 4 লাখ টকা যোগাৰ কৰাটো বহুত টান। মানে 8.5 লাখ টকাটো আৰু 4 লাখ মান দিলেও আপোনাৰ নতুন গাড়ী পাব। 4 লাখ টকা যদি ইমান যদি সম্পত্তি মানে, তেতিয়া নতুন গাড়ী মানে মাথা মাৰক। এখন 2023 গাড়ী চাব পাৰে, এখন দাম 8 লাখ টকা। বহুতে কথাটো লিখে যে আৰু অলপমান দিলে, মানে এই আৰু অলপ যিটো বস্তু, এই আৰু অলপটো 1 লাখ মান নহয়, এই 4 লাখ 5 লাখ মান হয়। সেইটো হৈছে আৰু অলপ। মানে কওঁতে ভাল লাগে, এবাৰ নতুন গাড়ী ডিলাৰত খবৰটো ল'ব কিমান দাম হয়। কিন্তু মোৰ ওচৰত আপোনাৰ প্ৰাইচ লিষ্ট মই কালেক্ট কৰিছোঁ, এতিয়া কোনো হেৰি কৰিব নাই। আৰু গুগলত প্ৰাইচ লিষ্ট চাই লাভ নাই, এইবোৰ চব মিছা কথা। গুগলৰ লগত আপোনাৰ হেৰিৰ লগত নিমিলে। ডিলাৰৰ একমাহত প্ৰাইচ আপ এণ্ড ডাউন হৈয়ে থাকে। 2023 गाड़ी 8 लाख टका, 2024 8.5 लाख टका। यार हिंदी वीडियो बनाइছো, हिंदी में चैनल है, पूरा डिटेल्स में देख सकते हैं। 19,000 মান চলিছে, বেছি চলা নাই গাড়ী। বাকী ঠিকে আছে গাড়ী। আপোনালোকে লাগে যদি আহিব। 1.5 পৰা 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। আৰু লগত বাকী কিছুমান গাড়ীও আছে, সেইবোৰ মই অলপ কম, কিন্তু বেছি নকওঁ। যেনেকৈ আপোনাৰ মেক্স HD আছে এইপিনে এখন স্কৰপিঅ' 2015 গাড়ী, 6,90,000 টকা। 6,90,000 টকাত স্কৰপিঅ' এখন আছে, এখন চাব পাৰে আপোনালোকে। বাকী আৰু আছে কিছুমান গাড়ী, বেলেগ একো নাই। খালি আপোনাৰ অহাৰ আগতে ফোন কৰিব। মই ফটকৈ এড্ৰেছটো কৈ নিদিওঁ, কিন্তু গোটেইখিনি মানে জনাৰ পিছত মানে চিভিলৰ কথাটো সুধিম মই। চিভিলত যদি ভালে, এইটোৱে মানে বহুতখিনি সময় নষ্ট কৰে। এজন মানুহক মোটামুটি 1 ঘণ্টামান সময় দিব লাগে। চোৱাৰ পিছত এডভান্স দিয়াৰ পিছত তেওঁৰ চিভিলটো ওলাই গড়বড়। এখন বলেৰো কেম্পাৰ, এখনো মোটামুটি 8.5 লাখ মানে ধৰক, তেতিয়া আৰু মাথাটো বেয়া হৈ যায়। আৰু মানুহবোৰ কি কৰে, ইমান চালাক, তেওঁলোকে চিভিলৰ এই যে তেওঁ ডিফল্ট কৰিছে সেইটো কথা নকয়। কিন্তু মেক্স HD 1.7 8.5 লাখ মান ধৰি ৰাখক। এখনো মেক্স HD 1.7 8.5 লাখ মান ধৰি ৰাখক। এইটো কথা লুকাবই নালাগে ন। এটা সামান্য মোবাইল লয়, সেইটো EMIত লয়, সেইটোও আপোনাৰ EMI দিব নোৱাৰে। তাৰমানে কি লাজৰ কথা চাওক। এখন যোদ্ধা 2.0 7.5 লাখ মান ধৰি ৰাখক। এটা মোবাইল কিনাৰ পিছতো যদি EMI দিব নোৱাৰে, ইমান ডাঙৰ গাড়ীখন কেনেকৈ ল'ব। বাইক এখন লয়, তাৰে খুব বেছি 1,500-2,000 টকা কিস্তি, সেইটোও দিব নোৱাৰে। তথাপি তেওঁ গাড়ী মাথাটো মাৰে, ডিফল্ট কৰি থৈ দিয়ে। সেইকাৰণে মোৰ মাথাটো বেয়া হয়। বাকী পিছপিনে চাওক আপোনাৰ 710 10.5 মান পৰিব। আৰু পিনে চাওক এখন অশোক লিলেণ্ডৰ 12 এখন আছে, মাত্ৰ 9 টন পাছিং, কিন্তু 10 টন নহয়। এখনো 7 লাখ মান হ'ব। সেইকাৰণে মই কেতিয়াবা টানকৈ কওঁ, কিন্তু জানি শুনি মানুহবোৰে মানে এইটো কাম কৰে। আৰু দ্বিতীয় কথা, গাড়ী চোৱাৰ পিছত যদি আমি ফোন কৰোঁ, ফোনটো ৰিচিভ নকৰে। মানে যেতিয়া আমাক লাগে পূৰা ফোন কৰিব, একদম ডিলাৰে ফোন ৰিচিভ নকৰে মোক। আৰু যেতিয়া আমাক লাগে তেতিয়া কিন্তু ফোনটো ৰিচিভ নকৰে। এইকাৰণে মই অলপমান কাঢ়াকৈ কওঁ, বেলেগ কথা একো নাই। নাই বোলে কাষ্টমাৰ ভগৱানৰ নিচিনা। ভাই ভগৱানৰ নিচিনা বিহেভোটো কৰিব লাগিব ন। কামখিনিও ভগৱানৰ নিচিনা কৰিব লাগিব, তেতিয়া ভগৱানৰ নিচিনা মৰ্যাদা পাব। ফোনটো ঘৰত গৈ ছুইচ অফ কৰি থৈ দিব, তো কেনেকৈ মই গম পাম যে আপুনি ভগৱান হয়। বেলেগ কথা একো নাই। চাওক কণ্টেক্ট নম্বৰ দিয়া আছে। মই কথাবোৰ খাৰাং খাচকৈ কওঁ। কোনোবাই যদি মোৰ ভিডিঅ' নাচায়, মোৰ কোনো আক্ষেপ নাই, কিন্তু মই এইটোৱে মই কৰি থাকিম, এনেকৈ ধৰণে কথাবোৰ ক'ম মই। তাৰ বাকী আমাৰ চেনেলে কোনো গাড়ী গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে। নিজে আহিব, নিজে চাব। দাদা আপোনাৰ ভিডিঅ'টো চাই আহিলোঁ, মই ঠগ খালোঁ, তাত মই কৰিবলৈ একো নাই। দাদা আপোনাৰ মই ভিডিঅ' চালোঁ, মই এনেকৈ ফাঁচি গ'লোঁ, তাত মই ক'বলৈ একো নাই। ইয়াত মই খালি কোঅৰ্ডিনেটৰ পাৰ্টটোৱে কৰিম। বাকী আপুনি আৰু আপোনাৰ ডিলাৰৰ আপুনি নিজে কথা পাতিব। দাম দৰ আপুনি ঠিক কৰিব, গাড়ীখন ভাল নে বেয়া আপুনি চাব। মোৰ কামটো হৈছে ইনফৰমেশ্যন দিয়া, আৰু আপোনাক মই এটা জানকাৰী দিলোঁ, ভাই এইটো গাড়ী হয়, আপুনি নিজে পৰা চাই লওক। পিছত আপুনি ক'ব নহয় দাদা আপোনাৰ ভিডিঅ' চাই আহিছিলোঁ,
সেনেকৈতো কোনো কথা নহয় ভিডিঅ'ত আপুনি চাব পাৰে মই গাড়ীটো বিৱৰণে দেখাইছোঁ ইঞ্জিনৰ কথাটো মই গম নাপাওঁ আৰু ডিছক্লেমাৰ লিখি দিছোঁ চাই লওক পঢ়ি লওক চেনেলে কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে